নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে অসমত কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে দায়ী চৰকাৰ মেৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অখিল গগৈৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই সকলোকে কৰোনা বিধি পালনৰ মাজেৰে বিহু উদযাপন কৰিবলৈ আহ্বান জনালে বিধায়ক অখিল গগৈ লগতে কোভিডৰ বিধিৰ নিয়ম সলনিৰ বাবে চৰকাৰক ধন্যবাদ জনালে শিৱসাগৰ বিধায়কগৰাকী বুধবাৰে সাংবাদিকৰে হোৱা কথা বতৰাত অখিল গগৈ ৰাজ্যৰ শেহতীয়া কৰোনা পৰিস্থিতিৰ বাবে চৰকাৰে দোষাৰোপ কৰে অখিল গগৈ কয় যে অসমত কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰী দায়ী মুখ্যমন্ত্ৰীৰ কথাই এতিয়া আইন কোভিডৰ বিধি প্ৰণয়নৰ বাবে বিশেষজ্ঞ কমিটিৰ প্ৰয়োজন আছিল মুখ্যমন্ত্ৰীয়ে সকলো বিষয়তে মাত মাতে চৰকাৰে কোভিডসৃষ্ট পৰিৱেশত কোনো মানুহক সহায় কৰা আঁচনি বৰ্তমান নাই চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা এপিনে লাভলীনা সন্দৰ্ভত কি ক'লে অখিল গগৈ লাভলীনা অসমৰ বাবে গৌৰৱ আবেগ লাভলীনাই ফেশ্বনত অংশগ্ৰহণ বঁটা বাহন সম্বৰ্ধনালৈ নুফুৰিলে ভাল হ'ব বুলি ভাবোঁ হিমা দাসৰ ক্ষেত্ৰতো একেই হৈছিল লাভলীনাই সমষ্টিত ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছে চৰকাৰে লাভলীনাৰ ক্ষেত্ৰত হিমা দাসৰ ঘটনাৰ পুনৰাবৃত্তি হোৱা নিবিচাৰোঁ লাভলীনাই আকাশ চুব অলিম্পিকত মেডেল লাভ কৰক লাভলীনাক যাতে চৰকাৰে ধ্বংস নকৰে তাৰ বাবে আহ্বান জনাইছোঁ এনেদৰে কয় অখিল গগৈ ইপিনে মেৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিলে অখিল গগৈ ইফালে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মে মাহৰ ভিতৰত ৰাজ্যৰ 1 লাখ শিক্ষিত নিবনুৱালৈ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ আহ্বান জনালে অখিল গগৈ অন্যথা ৰাজ্য চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সাৱধান কৰি দিয়ে শিৱসাগৰ বিধায়কজনে গগৈয়ে লগতে কয় যে ৰাজ্যত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা মোক জেলত ৰাখি বিজেপি চৰকাৰে টুল গেট খুলিছিল টুল গেটসমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ চৰকাৰক অন্য ৰাজ্যত টুল গেট বন্ধ কৰিব আৰম্ভ কৰিছে আৰু আমাৰ তাত খুলিছে আৰু কেইদিনৰ পিছত ৰাইজে ৰাজপথত ওলাই আহি টুল গেট ভাঙিব টুল গেট বন্ধ কৰাৰ দায়িত্ব কেৱল অখিল গগৈৰে নহয় ইয়াত সকলোৰে সহযোগিতাৰ প্ৰয়োজন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে এটা ভয়ংকৰ খবৰ গুৱাহাটীত এদিনতে কোভিডৰ পজিটিভ 1000তকৈ অধিক লোক ৰাজ্যত অতি ভয়াৱহ কোভিড সংক্ৰমণ আজি কামৰূপ মহানগৰ জিলাত কোভিড পজিটিভিটি ৰোগীৰ সংখ্যা হৈছে 1000জন অতিক্ৰম কৰিছে আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত মুঠ 1138 গৰাকী লোক শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইপিনে ৰাজ্যত আজিৰ দিনটোত মুঠ 3276 গৰাকী লোক কোভিড পজিটিভ হয় বিগত 24 ঘণ্টাত ৰাজ্যত মুঠ 49915টা কোভিড পৰীক্ষা কৰা হৈছিল যাৰ ভিতৰত 3276 গৰাকী লোক পজিটিভ আহে ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে 6.56%। আনহাতে অসমত বিগত 24 ঘণ্টাত 4জন লোকৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু ঘটে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোকক বিহুৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে ইপিনে আজিৰ কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল নিবনুৱাৰ বাবে কি সুখবৰ আছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট হোৱা সিদ্ধান্ত অনুসৰি চৰকাৰে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অংশ হিচাপে ৰাজ্যৰ বিভিন্ন পাব্লিক ৱৰ্কছ পথ বিভাগত খালী হৈ থকা 611টা পদ পূৰণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াৰ উপৰি ৰাজ্যৰ প্ৰাদেশিকতা আৰু মডেল মহাবিদ্যালয়সমূহত খালী হৈ থকা 743টা সহকাৰী অধ্যাপক আৰু 233টা তৃতীয় বৰ্গৰ পদ আৰু 524টা চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় আনহাতে ৰাজ্যৰ পৌৰ নিগমৰ নিৰ্বাচন বেলট পেপাৰ পৰিৱৰ্তে ইভিএম মেচিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হয় নতুনকৈ গঠিত বজালী জিলা পৰিষদৰ গঠনৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বিজুলীৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰতো কেবিনেট সিদ্ধান্ত লোৱা হয় ৰাজ্যৰ হস্ততাঁত শিল্প অধিক সমৃদ্ধিশালী কৰাৰ প্ৰসংগতো ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে পুনৰ টুল গেট বন্ধ কৰাৰ দাবী অখিল গগৈ ক'লে কেইদিনৰ পিছত ৰাইজে ওলাই আহি টুল গেট ভাঙিব ভোগালী বিহুত কোভিড বিধিৰ সময় সলনিৰ বাবে চৰকাৰক ধন্যবাদ জনালে শিৱসাগৰ বিধায়ক অখিল গগৈ সকলোকে কোভিড বিধি পালন কৰি বিহু উদযাপন কৰিবলৈ আহ্বান বিধায়কজনৰ
কভিডক লৈ অখিল গগৈয়ে কয় যে অসমত কভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰী দায়ী। মুখ্যমন্ত্ৰীৰ কথা এতিয়া আইন। কভিডৰ বিধি প্ৰণয়নৰ বাবে বিশেষজ্ঞ কমিটিৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীয়ে সকলো বিষয়তে মাত মাতে। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে কয়। কভিডৰ এছঅপি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে। অসমীয়া উৎসৱক লৈ কাকো খেলা নকৰিবলৈ আহ্বান অখিল গগৈৰ। চৰকাৰে কভিড-সৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বৰ্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা। কংগ্ৰেছ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাদ কৰা লোকসকলক কোনো কৃষক বা অইন কোনো লোক নাছিল। তেওঁলোক সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে অনা হৈছিল। প্ৰধানমন্ত্ৰী সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা নাছিল পঞ্জাৱ চৰকাৰে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কভিডৰ শংকাত প্ৰধানমন্ত্ৰীক আদৰিব নোযোৱা বুলিও মন্তব্য কৰিছে। এনে মন্তব্য সঁচাকৈ ভয়ংকৰ। কংগ্ৰেছৰ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নহয়, কংগ্ৰেছ হাইকমাণ্ডো জড়িত আছে। বুধবাৰে সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে যোৱা বুধবাৰে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় 20 মিনিট ধৰি মাজবাটতে আবদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী। অৱশেষত তেওঁৰ নিজৰ জনসভালৈ নোযোৱাকৈ ভাটিন্দা বিমানবন্দৰ হৈ দিল্লীলৈ উভতি যাবলৈ বাধ্য হৈছিল। আনকি যোৱাৰ সময়ত বিমানবন্দৰত কোনোমতে জীৱন বচাই উভতি আহিল বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই ঘটনাক লৈ এতিয়াও অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। তোলপাৰ লাগিছে দেশৰ ৰাজনীতি। বিজেপিয়ে তীব্ৰ ভাষাৰে পঞ্জাৱ চৰকাৰক নিন্দা কৰাৰ বিপৰীতে বিৰোধী মন্তব্য কৰিছে যে জনসভা মানুহৰ সেৰেঙা উপস্থিতিৰ কথা জানিব পাৰি এই নাটক ৰচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে। এতিয়া ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলতে লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে এই ঘটনাৰ ওপৰত সঠিক তদন্তৰ দাবী কৰিছোঁ। ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে এই ঘটনাৰ হিচাপে নিশ্চিতভাৱে দিব। পঞ্জাৱৰ মুখ্যমন্ত্ৰীক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগে। দেশৰ প্ৰধানমন্ত্ৰী এখন ৰাজ্যলৈ আহিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে হত্যাৰ ষড়যন্ত্ৰ কৰিব। এয়া কিদৰে হ'ব? প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত নিৰ্দিষ্ট ৰাজ্যখনৰ থাকিব। ইফালে এই ঘটনা সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে যোৱা 5 জানুৱাৰীত এই ঘটনা পৰিকল্পনা কৰা হৈছিল। এটা বিশেষ চেনেলৰ ষ্ট্ৰিং অপাৰেশ্যনত এই কথা প্ৰকাশ পাইছে। কৰিব লাগিব। কেবিনেটে 5টা সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথমটো সিদ্ধান্ত হ'ল এইবাৰ কৃষকে ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। এজন কৃষকে 50 মেট্ৰিক টনতকৈ বেছি ধান বিক্ৰী কৰিব নোৱাৰিব। 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকে ধান কিনিবলৈ ৰাজহ বিভাগৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব। গাঁৱৰ প্ৰধানে দিব চাৰ্টিফিকেট। সহজলভ্য কৰাৰ বাবে কৰা হ'ব 3 প্ৰকাৰৰ চাৰ্টিফিকেট। FCI কৃষকৰ পৰা ধান কিনিবলৈ হ'লে কৃষকক চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। জিলা উপায়ুক্তৰ ৰাজচক্ৰ বিষয়ে গাঁও প্ৰধানকে ঠিক কৰি দিব। 16 জানুৱাৰীত আয়োজন কৰা হ'ব গাঁও সভা। ইপিনে বজালী জিলাত জিলা পৰিষদৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। 5খন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। উৰুকাৰ নিশা কাৰফিউ 11 বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ ৰাতিপুৱা 4 বজাত কাৰফিউ খুলিব। ৰাইজে ভোগালী বজাৰ কৰিব পাৰিব। কাইলৈ নিশা কাৰফিউ আৰম্ভ হ'ব 11 বজাত। কলেজত 743টা সহকাৰী অধ্যাপকৰ পদ পূৰণ কৰা সিদ্ধান্ত। 203টা তৃতীয় বৰ্গ আৰু 524টা চতুৰ্থ বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। ইপিনে মে'ৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিব। 24 জানুৱাৰীত অসম গৌৰৱ বঁটা কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীত উপস্থিত থাকিব। সদভাৱনা প্ৰজেক্ট 1 ফেব্ৰুৱাৰীৰ পৰা চলিব। জনতা ভৱনত পেণ্ডিং ফাইলসমূহ 10 মে'ৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়াসকলে পেণ্ডিং ফাইলসমূহ নিষ্পত্তি কৰিব। ইয়াৰ প্ৰতিশ্ৰুতিৰ বাবে 17 জানুৱাৰীত কলাক্ষেত্ৰত সচিবালয়ে বিষয়া কৰ্মচাৰীসকলক লৈ খচৰা প্ৰস্তুত কৰিব। ইপিনে কেবিনেট বৈঠকত আছাম ইউথ কমিউনিকেশ্যন কমিশ্যনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে বিভিন্ন বেচৰকাৰী নিযুক্তিত থলুৱা পাইছে নে চাব পৰা যাব। বিদেশত থকা NRI সকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব। মেডিকেল ইঞ্জিনিয়াৰিঙত পঢ়া শুনা কৰিবলৈ যিখিনি কোচিঙৰ প্ৰয়োজন হ'ব তাৰ বাবে কাম কৰিব।
সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰা সহায় হ'ব। ইপিনে বহুতো এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। ঘোষখোৰ বিষয়া কৰ্মচাৰী সাৱধান, কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনতা ভৱনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে যদি ধন ঘটিম বুলি ভাবিছে তেন্তে ভুল কৰিছে, কিয়নো সচিবালয় ইনকাম কোনোপধ্যে নহয়। কাৰাৰ দৃষ্টি ৰখা হৈছে সকলোতে। অহা 5 বছৰলৈ যদি কোনোবাই টকা খাম বুলি ভাবিছে দুৰ্ঘটনা হ'বই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো 1% সাৰি যাব পাৰে, 99% ধৰা পৰাটো নিশ্চিত। সচিবালয়ত থকা দমদম ফাইল অহা 2 মাহৰ ভিতৰত শেষ হ'ব লাগিব। 1990 চনৰ পৰা সচিবালয়ত ফাইল জমা আছে। সচিবালয়ৰ কৰ্মচাৰীয়ে এয়া নমুনা। কিন্তু বেছিদিন এই নীতি চলি নাথাকে। সলনি হোৱাৰ সময় আহিছে। দৈনিক কাম দৈনিক সম্পন্ন হ'ব লাগিব। টেবুলত এটা ফাইল থাকিব নোৱাৰে। এটা ফাইল টেবুলত থাকিলে নিশা টোপনি যাব নোৱাৰি, ভাবিব পাৰিব লাগিব। তেতিয়াহে হ'ব ৰাজ্যখনৰ উন্নয়ন। ইপিনে দৈনিক আৰু সাপ্তাহিক বজাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। নিৰ্ধাৰিত সময়তে বহিব পাৰিব বজাৰসমূহ। পুৱা 6 বজাৰ পৰা 12 বজালৈকে বহিব পাৰিব বজাৰসমূহ। চহৰ তথা গাঁও সকলোৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁও জিলাৰ প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা। বজাৰ বহাৰ সময়ত ক্ৰেতা বিক্ৰেতাক ক'ভিডৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা পালন কৰাৰ আহ্বান জনাইছে। এই নিৰ্দেশনা অমান্য কৰা লোকসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ইপিনে ভোগালী বিহুৰ উপলক্ষে ব্যাপক শিথিলতা আনিছে SOPত। উৰুকাৰ নিশা হ্ৰাস কৰা হৈছে কাৰফিউৰ সময়। নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা হ'ব কাৰফিউ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা হ'ব কাৰফিউ। পুৱা 4 বজালৈকে থাকিব কাৰফিউ। উৰুকাৰ নিশা 11 বজাৰ পৰা 4 বজালৈকে থাকিব কাৰফিউ। ভোগালী বজাৰ আৰম্ভ কৰিব পাৰিব পুৱা 4 বজাৰ পৰাই। কিন্তু নিশা ভেলাঘৰত কোনো থাকিব নোৱাৰিব। ৰাজ্যিক কেবিনেটৰ অন্তত এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইপিনে সমগ্ৰ অসম ৰাইজৰ অভিভাৱক আছিল তৰুণ গগৈ। তিতাবৰত তৰুণ গগৈৰ নাম নলৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম ল'ব নেকি? তৰুণ গগৈ কেৱল তিতাবৰ নহয়, সমগ্ৰ অসমৰ অভিভাৱক আছিল। তিতাবৰত কংগ্ৰেছৰ জনসমৰ্থন দেখি বিজেপিয়ে ভয় খাইছে। হিমন্ত চৰকাৰৰ সকলো মন্ত্ৰী বিধায়কে চৰকাৰী কাম এৰি ব্যস্ত ঠেঙাল কছাৰীৰ নিৰ্বাচনত। তিতাবৰত হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে গৌৰৱ গগৈয়ে। সমগ্ৰ অসমৰ ৰাইজৰ অভিভাৱক আছিল তৰুণ গগৈ।